নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে প্ৰাক্তন কেএলঅ কল্যাণ আৰু বিকাশ সমিতিৰ তৰফৰ পৰা প্ৰিয় কোচ কমতাপুৰী জনগণক আমি বিপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰাক্তন কেএলঅই অন্যান্য বছৰৰ দৰে এই বছৰো আমি কোকৰাঝাৰ জিলাৰ বৃহত্তৰ চালকচা অঞ্চলের বামুনগাঁত আমি কেএলঅর 24তম শহীদ দিবস উদযাপন কৰিবলৈ ওলাইছোঁ আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমি কোচ কমতাপুৰী জনগণৰ সহায় সহযোগিতা লগতে আমাৰ স্বগোষ্ঠীয় দল সংগঠনক শহীদ দিৱসৰ দিনা উপস্থিত হোৱাৰ কাৰণে মই অভ্যৰ্থনা সমিতিৰ সম্পাদক হিচাপে আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। প্ৰাক্তন কেএলঅ কল্যাণ আৰু উন্নয়ন সমিতিৰ উদ্যোগত 24তম শহীদ দিৱস উদযাপন বামুনগাঁও চালকচা কোকৰাঝাৰ কামতাপুৰ 26 ডিচেম্বৰ। আমাৰ কাৰ্যসূচীত প্ৰথমে আছে ৰাতিপুৱা 6 বজাত চাফাই অভিযান, ৰাতিপুৱা 7 বজাত পতাকা উত্তোলন, ৰাতিপুৱা 7:10 বজাত জাতীয় গামোচা উত্তোলন আৰু ৰাতিপুৱা 7:30 বজাত বন্তি প্ৰজ্বলন, ৰাতিপুৱা 40 বজাত শহীদ বেদী মাল্যৰ্পণ, ৰাতিপুৱা 10 বজাত বৃক্ষৰোপণ, দুপৰীয়া 12:30 বজাত ভজনলাল মুকলি আৰু আবেলি 3 বজাত মুকলি সভা, সন্ধিয়া 6 বজাত শহীদ বেদী বন্তি প্ৰজ্বলন। এইখিনিয়ে আমাৰ কাৰ্যসূচীৰ। অহা 26 ডিচেম্বৰ তাৰিখে বৃহস্পতিবাৰ দিনা আমাৰ এই কমতাপুৰবাসী ৰাইজক মই আহ্বান কৰোঁ, আমাৰ এই শহীদ দিৱস প্ৰগ্ৰামখনত দলে দলে যোগদান কৰে মানে উপস্থিত হয়। এইকাৰণে মই ৰাইজক এইখিনিয়ে মই আহ্বান কৰিলোঁ আৰু কি। মুকলি সভাত থাকিব আমাৰ ডেপুটি CNC ধনঞ্জয় বৰ্মন।